হেল্ল' এভৰিৱান, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। সকলো ভালে আছে নহয় জানো? সকলোৰে বিহু ভালে ভালে গ'ল চাগে। মোৰ বিহুত এটাও ভিডিঅ' বনোৱা নহ'লে এইবাৰ, কাৰণ কিয় এইবাৰ বিহুতে মোৰ মামাৰ ল'ৰাৰ বিয়া আছিলে। চ' বিয়া বুলি ঘৰৰে বিয়া বুলি পেলাই 3 দিন আগৰ পৰাই বিয়া খালোঁ। সেইটো কাৰণে ভিডিঅ' চব বনাবলৈ পাহৰিয়ে গৈছোঁ মানে। আৰু বহুদিনৰ পৰা মই ৰেচিপিও একো লৈ অহা নাই। ঘৰত কিবা বনাইছোঁ যদিও অৰ্ডাৰৰ কামো কৰি আছোঁ তাৰে মাজত, কিন্তু ভিডিঅ' অকণ বনাইহে আপোনালোকৰ আগত দিবলৈ পৰা নাই। অকণমান ব্যস্ততা বেছি হ'লে ভিডিঅ' কৰিবলৈ বৰ এলাহ লাগে, সেইটো কাৰণে ভিডিঅ' কৰা নাছিলোঁ। আজি বহুদিনৰ পিছত তাৰমানে মই কেকৰ এটা ভিডিঅ' লৈ আহোঁ। কেকৰ মানে কেক স্পঞ্জৰ ৰেচিপি নহয়, এইটো আইচিঙৰ ভিডিঅ' এটা লৈ আহিছোঁ। এইটো নৰ্মেল একদম চিম্পল বাটাৰস্কচ ফ্লেভাৰৰ কেক এটা হয়। কেকটো তেওঁলোকে মোক যোনে অৰ্ডাৰ দিছিলে, তেওঁলোকে মোক 3টামান বজাত কেকটো অৰ্ডাৰ দিছিলে। তেওঁলোকক 5টা বজাত কেকটো দিবই লাগে। মোৰ দৌৰিকে কেকটো বনাইছোঁ। কাষ্টমাৰ আহি ৰখি আছে ঘৰত। কাষ্টমাৰক বহাই থৈছোঁ। বহাই থৈ মই অকণমান মানে মোৰ দেৰি হ'লতো, কামখিনি কৰোঁতে অকণমান কিবা ঘৰুৱা কামো আছিলে বেলেগ এটা, সেইখিনি কাম আজৰি হৈ কেকটো বনাও মেলি কাষ্টমাৰ আহিয়ে পালে। 5টা বাজু অৱস্থা, ফাইনেল আইচিংখিনি হোৱাই নাছিলে। তেওঁলোকক ক'লো অকণমান বহক আপোনালোকে। তাৰে মাজতে মই দৌৰিকে কেকটো আইচিং কৰিলোঁ। তেওঁলোকে বিচাৰিছিলে কেকটোৰ বেবী পিংক কালাৰৰ। তেওঁলোকে যেনেকুৱা বিচাৰিছিলে মানে একচুৱেলি মই এইটো কেক আগতে বনাইছোঁ, এইটো ডিজাইন। চ' তেওঁলোকে মোৰ ফটোখন চাই পেলাই কেকৰ সেইটো কেকে বিচাৰিছিলে, সেইটো কাৰণে সেনেকুৱা ডিজাইনতে বনাই দিলোঁ। কিন্তু বাটাৰস্কচ যিটো ক্ৰাছ দিছোঁ, ক্ৰাছটো মই হোমমেড দিয়া নাই, ৰেডিমেড ক্ৰাছটোকে ইউজ কৰিছোঁ। এনে গোটেইকেইটা লেয়াৰ ধুনীয়াকৈ সমানে কাটি লৈ প্ৰত্যেকটো লেয়াৰত ক্ৰীম আৰু বাটাৰস্কচ ক্ৰাছেৰে কভাৰ কৰি প্ৰথমতে ক্ৰাম কোট কৰিছোঁ। ক্ৰাম কোট কৰি এইবাৰ বেছি সময় থ'ব নোৱাৰিলোঁ, মাত্ৰ 5 মিনিট সময় থৈছোঁ ক্ৰাম কোট কৰি। একচুৱেলি ক্ৰাম কোট কৰি থ'লে আমাৰ ধুনীয়া কেকটোৰ মানে এই ক্ৰামছবিলাক ওলাই নাহে। এয়া অকণমান চাইডে মানে অসমান হৈ আছিলে, কেঁচিখন দি ধুনীয়াকৈ কাটি দিছোঁ সমান হোৱাকৈ, নহ'লে বা আইচিংটো ভাল নহয়। দৌৰিকে মই এয়া ক্ৰাম কোট কৰি ওলাই আনি 5 মিনিট থৈছোঁ। থৈ পেলাই লগালগ আকৌ মই ফিনিচিং কৰিবলগীয়া হ'ল, কাৰণ যিহেতু হাতত সময় খুব কম, সেইটো কাৰণে প্ৰথমতে হোৱাইট কালাৰ দি পেলাই কাভাৰ কৰিছোঁ। তাৰ ওপৰত লাইট পিংক কালাৰ এটা দিছোঁ, বেবী পিংক কালাৰ বুলি যিটো কয়। পিংক কালাৰ দি এটা পাতল কোট এটা লগাইছোঁ। এয়া দেখিছেনে? এইটো এনেকুৱা পিংক কালাৰটো লৈ পেলাই ওপৰত এটা ধুনীয়াকৈ লাইটকৈ লগাই দিছোঁ। কেকটো মানে হোৱাৰ পাছত খুবেই মৰম লাগিছে, কিন্তু অকণমান একচুৱেলি কি হয়, কেকবিলাক অকণমান সময় লৈ কৰিব পাৰিলে ফিনিচিংটো ভাল হয়। তথাপিও আৰু উপায়টো নাই, যিহেতু কেকৰ মই পাৰিলে অৰ্ডাৰবিলাক কেঞ্চেল নকৰোঁৱেই। যিমান মানে দৌৰি হ'লেও পাৰিলে মই অৰ্ডাৰখিনি ৰাখিয়ে থৈ দিওঁ। যে মই এনেকৈ কেকটো কভাৰ কৰিলোঁ, কিন্তু মোৰ কেকটো মই ফিনিচিং দিব পৰা নাছিলোঁ। সেইটো কাৰণে মই লাষ্টত মানে দৌৰি হ'ল, তেওঁলোকে বহি থকাৰ কাৰণে বহুত পাৰফেক্ট কৰিব পৰা নাই বস্তুটো। সেইকাৰণে ব্ৰাছ এডাল দি পেলাই মই ছাইডত ধুনীয়াকৈ এনেকুৱা ডিজাইন এটা বনাই দিলোঁ, যাতে মোৰ যদি মানে কামখিনি ধুনীয়া নহ'লেও এইটো ডিজাইন কৰিলে লুকাই যায়। সেইটো কাৰণে দৌৰিকে তলত সৰু ষ্টাৰ নজেলটোৰে বৰ্ডাৰ এটা বনালোঁ। আৰু এয়া যে বলকেইটা প্লাষ্টিকৰ বলকেইটা, 2টা হোৱাইট, এটা লাইট ব্লু কালাৰৰ, এনেকৈ দুইফালে দি দিলোঁ 3টা দি অকণমান চুগাৰ বল দি পেলাই ডেক'ৰেশ্যন কৰিছোঁ। ডেক'ৰেশ্যন কৰি এটা ধুনীয়া মৰম লগা পখিলা দিছোঁ। পখিলাটো এডিবল পখিলা হয়, খাব পাৰি পখিলাটো। তেওঁলোকে নিজেই বিচাৰিছিলে যিহেতু ডিজাইনটো, সেনেকুৱা ডিজাইনে দিলোঁ যেনেকুৱা বিচাৰিছিলে তেওঁলোকে। চাওকচোন কেনেকুৱা লাগিছে কেকটো আপোনালোকৰ। মোৰতো দেখাত খুবেই মৰম লাগিছে আৰু তেওঁলোকে খায়ো খুব ভাল পালে কেকটো। আজিলৈ আহিছোঁ তেতিয়াহ'লে, ধন্যবাদ।